নমস্কাৰ। আজি এটা বহুতো গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকৰ আগলৈ আহিছোঁ। আপোনালোকৰ যিসকলে চৰকাৰী চাকৰি এটা কৰি আছে বা চৰকাৰী চাকৰি এটা পাবলৈ গৈ আছে, তেওঁলোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে সকলোৱে জানে যে বৰ্তমান যি NPS ব্যৱস্থা, নিউ পেঞ্চন স্কিম ব্যৱস্থা, এই ব্যৱস্থাত ৰিটায়াৰমেণ্টৰ পাছত মাত্ৰ কেইটামান টকাহে পোৱা যায় বুলি এটা অভিযোগ চলি আহিছে। এতিয়া এই পুৰণি পেঞ্চন স্কিম যিটো OPS আৰু NPSক লৈ চৰকাৰী কৰ্মচাৰীসকলে উত্থাপন কৰি বিভিন্ন বিবাদ চলি থকাৰ সময়তে এটা ডাঙৰ খবৰে সকলোৰে মনত আশাৰ সঞ্চাৰ কৰিছে। এতিয়া কথা হ'ল, প্ৰায় 60,000 স্কুল শিক্ষকলৈ চৰকাৰে পুৰণি পেঞ্চন স্কিম বা OPSটোৰ সুবিধা দিবলৈ ওলাইছে। যোৱা 28 জুনত চৰকাৰে এই সম্পৰ্কে এখন জাননী জাৰি কৰিছে। প্ৰকৃততে নতুন পেঞ্চন ব্যৱস্থাৰ নটিফিকেশ্যন এটা আহিছিলে 2005 চনৰ 24 মাৰ্চত, যিটো নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন হৈছিলে 2005 চনৰ 24 মাৰ্চত। আৰু এই 60,000 স্কুল শিক্ষকক চৰকাৰে 2006 চনত বিভিন্ন বিজ্ঞাপনৰ যোগেদি নিযুক্তি দিছিলে। নতুন পেঞ্চন স্কিম আহিছিলে 2005 চনত আৰু এইসকল শিক্ষকক নিযুক্তি দিছিলে 2006 চনত। কিন্তু গুৰুত্বপূৰ্ণ কথা যে এই নিযুক্তিৰ বিজ্ঞাপন NPS বলবৎ হোৱাৰ আগতে, অৰ্থাৎ 2005 চনৰ 28 মাৰ্চৰ আগতে প্ৰকাশ কৰা হৈছিলে। তাৰমানে তেওঁলোক যেতিয়া নিযুক্তি পাইছিলে তেতিয়া NPS বলবৎ হৈছিলে, কিন্তু তেওঁলোকৰ বিজ্ঞাপন যিটো দিছিলে সেই NPS বলবৎ হোৱাৰ OPS চলি থকাৰ সময়তেই তেওঁলোকৰ বিজ্ঞাপনটো দিয়া হৈছিলে। এতিয়া উত্তৰ প্ৰদেশৰ এইসকল 60,000 শিক্ষকে, উত্তৰ প্ৰদেশ চৰকাৰৰ এইসকল 60,000 শিক্ষকে তেওঁলোকক অল্ড পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত কৰিবলৈ অহৰহ চৰকাৰক দাবী জনাই আহিছিল। শেহতীয়াকৈ উত্তৰ প্ৰদেশ হাইকোৰ্টে এই বিজ্ঞাপন প্ৰকাশৰ সময়ৰ আধাৰত তেওঁলোকক OPS প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰমানে তেওঁলোকৰ বিজ্ঞাপনটো প্ৰকাশ পাইছিলে অল্ড পেঞ্চন স্কিম চলি থকাৰ সময়তে। তেওঁলোক নিযুক্তিহে নিউ পেঞ্চন স্কিমৰ ঘোষণা হোৱাৰ পাছত পাইছিলে, কিন্তু এডভাৰটাইজটো প্ৰকাশ পাইছিলে OPS চলি থকাৰ সময়তে। সেই কথাটোৰ আলমতে তেওঁলোকক OPS প্ৰদান কৰিবলৈ এতিয়া উত্তৰ প্ৰদেশ হাইকোৰ্টে সিদ্ধান্ত গ্ৰহণ কৰিছে।